ভাগৰি পৰিছা একো নহয় দিয়ক মই পাৰিম নহয় ইনেও দেশত ৰোগীৰ অনুপাতে চিকিৎসকৰ সংখ্যা তেনেই কম যিমান দিন পাৰো গৈ থাকো দিয়ক তোমাৰ মায়ে কৰা ভুল তুমি কেতিয়াও নকৰিবা আজি মই বহুত অকলশৰীয়া মোৰ বান্ধৱীক হেৰুৱাই মই আজি একেবাৰে অকলশৰীয়া মায়ে বিচাৰিছিল মই তোমাক ডিভোৰ্স দিওঁ কিন্তু থাকিল নহয় গৰ্ভত সন্তানটো সেইটোওতো মোৰেই সন্তান তোমাক ত্যাগ কৰিলোৱে যেনিবা সন্তানটোকতো ত্যাগ কৰিব নোৱাৰো দায়িত্ব আছে মোৰ সন্তানটোৰ প্ৰতি ঘৰখনলৈ অলপ দিনৰ পাছত এজন নতুন সদস্য আহিব ডক্টৰে ডেট দিছে অহা মাহৰ 25 তাৰিখ 25 তাৰিখ সেইদিনা মই অফিচত সকলোকে মিঠাই বিলাম ঘৰত ডাঙৰকে পাৰ্টি দিম প্ৰথমবাৰৰ বাবে দেউতাক হ'বলৈ ওলাইছে চেলিব্ৰেশ্যনটো হ'বই লাগিব ন এতিয়া মই বাৰু এজন যোগ্য মানুহ হৈ উঠিছোনে এতিয়া মই এজন যোগ্য পিতৃ হৈ দেখুৱাব লাগিব মই পাৰিম মোৰ বিশ্বাস আছে মোৰ নিজৰ ওপৰত তাতে মাকো ডাক্তৰ নিশ্চয় আমাৰ সন্তান ভাল হ'বই আপুনি কি ভাবে এতিয়া আমি যিদৰে চলি আছো ভৱিষ্যতেও কি এনেকৈ চলি থাকিম তুমি এইখন ঘৰতে থাকা এইখন ঘৰত মোৰ যিমান অধিকাৰ তোমাৰো সিমানেই অধিকাৰ থাকিব কিন্তু ইয়াত কেৱল তুমি মোৰ সন্তানৰ মাক হিচাপেহে থাকিব পাৰিবা মোৰ পত্নী হ'বলৈ চেষ্টা নকৰিবা মোৰ ওপৰত তোমাৰ কোনো অধিকাৰ নাই যি যেনেকৈ আছে তেনেকৈ থাকিব তুমি মা হ'বা আৰু মই দেউতাক এয়াই আমাৰ জীৱন হৈ পৰিব মানি লৈছো আমাৰ জীৱনত বহুত খালী ঠাই আছে এই খালী ঠাই আমাৰ সন্তানে পূৰণ কৰিব ঠিকেই কৈছে আপুনি আমাৰ সন্তানে আমাৰ জীৱনৰ খালী ঠাইবোৰ পূৰণ কৰিব কিন্তু যিমানেই সন্তান ডাঙৰ হৈ আহিব সিমানেই সেই নোপোৱা প্ৰশ্নবোৰৰ উত্তৰে তেওঁক খেদি ফুৰিব যি সন্তানে মাক দেউতাকৰ মাজত মৰমেই নেদেখে মাক দেউতাকৰ সম্পৰ্কবোৰত তিক্ততাহে দেখে সেই সন্তানৰ মনবোৰ অস্থিৰ হয় মিছা কথা আমি আমাৰ সন্তানক ইমান মৰম দিম সি এই প্ৰশ্নবোৰৰ উত্তৰ নোপোৱাকৈও সুখী হৈ থাকিব
আপোনাক মই এটা কথা সুধোনে? আপোনাৰ মা দেউতাৰ মাজৰ সম্পৰ্ক কেনেকুৱা আছিল? বহুত ভাল আছিল। আমি সৰুৰ পৰা তেওঁলোকৰ কাজিয়াই নেদেখিলোঁ। তেতিয়াহ'লে আপুনি বুজি নাপাব। কেতিয়াবা হয়তো মাক বা দেউতাক জীয়াই নাথাকিলেও ল'ৰা ছোৱালী জীয়াই থাকিব পাৰে, কিন্তু মাক দেউতাকৰ মাজত থকা সম্পৰ্কৰ তিক্ততাই ল'ৰা ছোৱালীক জীয়াই জীয়াই মাৰে। নিধিয়ে কি সমাধানৰ কথা কৈ গ'ল? দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। আপোনাৰ মা দেউতাৰ মাজৰ সম্পৰ্ক কেনেকুৱা আছিল? বহুত ভাল আছিল। আমি সৰুৰ পৰা তেওঁলোকৰ কাজিয়াই নেদেখিলোঁ। তেতিয়াহ'লে আপুনি বুজি নাপাব। মাক দেউতাকৰ মাজত থকা সম্পৰ্কৰ তিক্ততাই ল'ৰা ছোৱালীৰ মনত কিমান কষ্ট দিয়ে। কেতিয়াবা হয়তো মাক বা দেউতাক জীয়াই নাথাকিলেও ল'ৰা ছোৱালী জীয়াই থাকিব পাৰে, কিন্তু মাক দেউতাকৰ মাজত থকা সম্পৰ্কৰ তিক্ততাই ল'ৰা ছোৱালীক জীয়াই জীয়াই মাৰে। মোতকৈ ভালকৈ আৰু এইটো কথা কোনে বুজি পাব? মই যি পৰিৱেশত ডাঙৰ হৈছোঁ, সেই পৰিৱেশেইটো আজি মোক এনেকুৱা বনাইছে। মই জানো দিয়ক, আপুনি মোৰ কথাবোৰ বুজি পাইছে, কিন্তু আপোনাৰ হাতত একো সমাধান নাই। কিন্তু মোৰ হাতত এটা সমাধান আছে। মই জানো আপুনি এজন ভাল পিতৃ হ'ব পাৰিব। মোৰ বিশ্বাস আছে আপোনাৰ ওপৰত। মাক অবিহনেও আমাৰ সন্তানক আপুনি ভাল শিক্ষা আৰু সংস্কাৰ দুয়োটাই দিব পাৰিব। মাক অবিহনেও আমাৰ সন্তানক আপুনি ভাল শিক্ষা আৰু সংস্কাৰ দুয়োটাই দিব পাৰিব। মাক অবিহনে নিধিয়ে কি সমাধানৰ কথা কৈ গ'ল?
হৈছে নিধি ফোন কৰক ৰ'বাচোন নিধি যাওক কৰিছে ৰ'বা ধৰিছোঁ বি কেয়াৰফুল হা হেল্ল' আৰ্যন তই খুৰা হৈ গলি দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে পঢ়িলোঁ ধৰিছোঁ বি কেয়াৰফুল হা আজি প্ৰমাণ হ'ল কোনোবা নিশ্চয় আছে যি আমাৰ কৰ্মৰ হিচাপ ৰাখে যাৰ বিচাৰৰ পৰা আমি কেতিয়াও সাৰি যাব নোৱাৰোঁ আকৌ এবাৰ প্ৰমাণ হ'ল প্ৰতিশোধে সমাধান নিদিয়ে প্ৰতিশোধ মানেই ধ্বংস মই মোৰ ভুল উপলব্ধি কৰিলোঁ কিন্তু ইয়াৰ শাস্তি মই ভুগিবই লাগিব হয়তো সেইবাবে মই মোৰ ছোৱালীক আৰু কেতিয়াও লগ নাপাম কিন্তু গৰ্ভত থাকোঁতে তাইক মই সকলো জ্ঞান দিছোঁ মাকে কৰা ভুল তাই কেতিয়াও নকৰোঁ মই অভিমন্যুৰ দৰে আধৰুৱা জ্ঞান তাইক দিয়া নাই যিয়ে কেৱল চক্ৰবেহুত সোমাবহে শিকিছিল চক্ৰবেহুৰ পৰা ওলাবলৈ শিকা নাছিল জীৱনত হাজাৰ চক্ৰবেহু ভেদি পাৰ হ'ব মোৰ ছোৱালী কষ্টুৰী হেল্ল' আৰ্যন তই খুৰা হৈ গলি তোমাৰ সন্তান হৈ মই তোমাক একোৱে সুখ দিব নোৱাৰিলোঁ মা সন্তানৰ দায়িত্ব পালন কৰিব নোৱাৰিলোঁ এইবাৰ মই তোমাক নিৰাশ নকৰোঁ মা মোৰ সন্তানক মই বহুত মৰম কৰিম দেউতাক হিচাপে মই মোৰ দায়িত্বত কেতিয়াও অৱহেলা নকৰোঁ মই তোমাক কথা দিলোঁ মা মোৰ বিশ্বাস আছে আপোনাৰ ওপৰত মাক অবিহনে আমাৰ সন্তানক আপুনি ভাল শিক্ষা আৰু সংস্কাৰ দুয়োটাই দিব পাৰিব